পৰৱৰ্তী খবৰ ঋণ লৈ বিপদত পৰিল হাজোৰ কুৱাৰপুৰৰ এজন লোক চোলামণ্ডলম নামৰ ফাইনেন্স কোম্পানীৰ পৰা লৈছিল ঋণ মডগেজ যোগে প্ৰায় 42 লাখ টকাৰ ঋণ লৈছিল ইন্নাছ আলীয়ে ঋণৰ বাবে লোকজনে দিছিল 954 নং ডাগৰ এক বিঘা ভূমি 18 মাহ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে বাকি থকা কিস্তি আদায় দিব পৰা নাছিল লোকজনে আৰু অৱশেষত বেংকে তেওঁৰ সম্পত্তি সিল কৰিবলৈ আহে বেংকত দিয়া মাটিৰ মডগেজৰ হলনি সিল কৰে তেওঁৰ বাসগৃহ এই কোম্পানীটোৱে 954 নং ডাগৰ পৰিৱৰ্তে সিল কৰে 394 নং ডাগত থকা এই ভূমি আৰু বাসগৃহ আৰু ইয়াৰ পিছতে হাহাকাৰ লাগে এতিয়া পৰিয়ালটোৰ মাজত উপায়ন্তৰ হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া এই ভুক্তভোগী পৰিয়ালটোৱে ঋণ লৈ যেন বিপদত পৰিছে হাজোৰ কুৱাৰপুৰৰ এইগৰাকী লোক চোলামণ্ডলম নামৰ ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈছিল লোকজনে ইতিমধ্যে মডগেজ যোগে প্ৰায় 42 লাখ টকাৰ ঋণ লৈছিল ইন্নাছ আলীয়ে আছো দোকানত আছিলো দোকানত বেলেগত গৈছো মই কিবা কামত বেংকৰ পৰা মানুহ আহি বা পৰখন লৈ আছিল আইকে মোৰ লোন লৈছিল কোন বেংকৰ চোলা বেংকৰ পৰা চোলা বেংকৰ লোন লোৱাৰ পিছত মই মোটামুটি 1.5 বছৰ মান লোন দিছো 1.5 বছৰ বা 20 মাহ মান দিছো দিয়াৰ পিছত মোৰ বিজনেছটো বেয়া হৈছে বিজনেছ বেয়া হোৱাৰ পিছত মোৰ বেমাৰ হৈছে এতিয়া আছে নিগেটিভ আছে ৰিপৰ্ট আছে পাথৰ হৈছিল পেটত কিলা ৰিপৰ্ট আছে থাকাৰ পিছত এমআইটো দিব পৰা নাই তাৰ পিছত মোৰ নোটিছ আহিছিল মই কোৰ্টত যাই জামিন হৈ আহিছো জামিন হোৱাৰ পিছতো আজি অকস্মাত আহি পেলাই মোৰ ঘৰটো খালী কৰি দিছে আৰু যোনটো ঘৰ খালী কৰিছে সেইটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ